জুবিন, আপোনাৰ কেৰিয়াৰৰ পিছত মানে কেৰিয়াৰৰ ষ্টাৰ্টিঙত এজন মহিলাৰ হাত আছে যিজনীয়ে কেতিয়াও প্ৰফেশ্যনেল কেৰিয়াৰ হিচাপে নল'লে কিন্তু আপোনাক উৎসাহিত কৰিলে। আপুনি আজি খুলি ক'বনে কোন তেওঁ? সেইটো কেনেকৈ গম পালে আপুনি? সেইটো মই আজিলৈ কোৱা নাই। এজন জাৰ্ণালিষ্ট হিচাপে মই গম পাওঁ সেইটো তেওঁ প্ৰফেশ্যনেল, তেওঁ আপোনাক কৰিলে কিন্তু প্ৰফেশ্যনেল কেৰিয়াৰ নল'লে। মোৰ জীৱনত মোৰ মা আটাইতকৈ ডাঙৰ। তেওঁ মোক জন্ম দিছে, প্ৰথম গান শিকাইছে, তাৰপিছত আঙুলিত ধৰি ধৰি তবলা শিকাইছে। যদি মোৰ তবলা গুৰু আছিল গুৰু ৰবীন বেনাৰ্জী, কিন্তু মায়ে গোটেই মানে হাতে খৰি বুলি কয় যে হাতত ধৰি শিকায়, সেইটো গোটেই মায়ে কৰিছে। গতিকে মই মাক কেতিয়াবা আহিব নোৱাৰোঁ। কিয় তেওঁ প্ৰফেশ্যনেল কেৰিয়াৰ লৈ নগ'ল? তেওঁ মানে আপোনাক আগুৱাই লৈ গ'ল, আপোনাৰ কাৰণে আপোনাক শিকালে? নহয়, তেতিয়া আমাৰ মাহঁতৰ সময়ত প্ৰফেশ্যনেল কেৰিয়াৰ বুলি কোনো বস্তু নাছিলে আচলতে। ছিংগিঙত বিশেষকৈ কেইজনমান মানুহে গান গায়, বেছিভাগে ৰেডিঅ'ত গান গায়। ৰেডিঅ' আৰ্টিষ্ট যিখিনি আমি তেওঁলোককহে চিনি পাওঁ। আৰু মই যেতিয়া সৰু আছিলোঁ তেতিয়া কেছেট বস্তুটো অহাই নাই, CD অহা নাই। চ' ৰেকৰ্ড যিসকলে পাৰিছিলে তেওঁলোকে ৰেকৰ্ড কৰিছিলে, ৰেকৰ্ডত তেওঁলোকৰ গান থাকি গৈছে। বা আটাইতকৈ ডাঙৰ মিডিয়া আছিলে ৰেডিঅ'। ৰেডিঅ' শুনি আমি ৰাতিপুৱা শুই উঠিও ৰেডিঅ' শুনো, গধূলি শুওঁতেও ৰেডিঅ' শুনো, ৰাতি ভাত খাওঁতেও ৰেডিঅ' শুনো। চ' ৰেডিঅ' ইজ দ্য ষ্ট্ৰংগেষ্ট মিডিয়া। আৰু সেইকাৰণে ৰেডিঅ' আৰ্টিষ্টবিলাক আমি তেতিয়া বেছি চিনি পাওঁ। ইভেন ডক্টৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, তেওঁলোকৰ গানবিলাকো আমি ৰেডিঅ'তে শুনিছিলোঁ। আৰু মোৰ দেউতা আছিলে মেজিষ্ট্ৰেট। চ' মা আমাৰ লগতে দেউতা ঘূৰি ফুৰে, আজি ইঠাইত কালি সিঠাইত, আজি ইয়াত 3 বছৰ, কালি তাত 4 বছৰ। চ' মা আমাৰ লগতে বিজি আৰু সেইকাৰণে মায়ে প্ৰফেশ্যনেলি কেতিয়াও, মায়ে খুব ভাল গান গাইছিলে, মায়ে কেতিয়াও প্ৰফেশ্যনেলি ষ্টাৰ্ট কৰিব নোৱাৰিলে। আৰু ইভেন মোৰ দেউতাৰ মাক, মোৰ আইতা, তেওঁ খুব ভাল গাইছিলে, তেওঁ কেতিয়াও প্ৰফেশ্যনেলি কৰিব নোৱাৰিলে। কিন্তু সেই ইনষ্টিংটো থাকি গ'ল গোটেই ব্লাডত, গোটেই ফেমিলিত আছে আমাৰ ইটছ এ বিগ ফেমিলি। লাইক আমাৰ গোটেই ফেমিলি যেতিয়া আমি জইন হওঁ এখন বিয়াত বা ক'ৰবাত, ইটছ এ বিগ ফেমিলি। 250 মান অকল নিজৰ মানুহ। মোৰ 9জন খুৰা, মোৰ 5জন পেহী, এজন জেঠাই। চ' ইটছ 16। আপুনি 3কে মাল্টিপ্লাই কৰি দিয়ক কিমান মানুহ হ'ব পাৰে। এই ছাকচেছ আপুনি যি আজিলৈকে পাইছে, সেই মানে ছাকচেছৰ যদি আপুনি মানে দিব খোজে, ক্ৰেডিট দিব খোজে, কাক দিব খুজিব? সেইকাৰণে মই প্ৰথমতে মোৰ মাক দিম, কাৰণ মোৰ কাৰণে ভগৱান মোৰ মা প্ৰথমতেই। আৰু তাৰপিছত দেউতাক দিম। দেউতাই বহুত হেল্প কৰিছে, দেউতাই এনি টাইম মোৰ লগত আছে, মানে এতিয়ালৈকে আছে। আৰু দেউতাইও বহুত ষ্ট্ৰাগল কৰিছে লাইফত, বহুত বিভিন্ন ধৰণৰ দিশ দেখিছে, যিবিলাক মই সৰুতেও দেখিছোঁ, এতিয়াও দেখিছোঁ। চ' মা দেউতাই মেইন আচলতে, মা দেউতাতকৈ ওপৰত কোনো নাই। তাৰপিছতে মোৰ ঘৈণী আছে, গৰিমা আছে, তাই মোক হেল্প কৰে চব কথাত, আমি কাম কৰোঁ। এইটো ডিফাৰেণ্ট ফেজ অফ লাইফ। আৰু মাজতে মোৰ ভণ্টি আছিলে, জংকী আছিলে, তাই হেল্প কৰিছিলে মোক মোৰ নিজৰ প্ৰফেশ্যনেল লাইনত। আৰু মই মোৰ ক্ল'জ ফ্ৰেণ্ডছৰ কথা মই ক'বই লাগিব। কলেজত যেতিয়া আছোঁ, কলেজ লাইফটো যেতিয়া মই ষ্টাৰ্ট কৰিছোঁ, সেই লাইফটোহে আচল লাইফ আছিলে। তাতহে মই গ্ৰ' হৈছোঁ টু বিকাম জুবিন গাৰ্গ, ফ্ৰম জুবিন। চ' মোৰ সেই ক্ল'জ ফ্ৰেণ্ডবিলাক এতিয়াও মই লগ পাওঁ, তেওঁলোকে এতিয়াও মোক ইনস্পায়াৰ কৰে। আপুনি 1992ত প্ৰথম এলবাম উলিয়াইছিলে, তাৰপিছত তাৰ আগতো মাদ্ৰাছত আপুনি এটা ৰেকৰ্ড কৰিছিলে, কিন্তু সেইটো ইমান বেচুৰা আছিলে যে এইটো মাৰ্কেটলৈ ওলাই নগ'ল। সেইটো মনত পেলাই কি মই একো ৰেকৰ্ড কৰা নাই মাজত কৰিছিলে আপুনি? ভুল খবৰ দিয়ে আপোনাৰ, ফ্ৰণ্টিয়াৰ টিভিক ভুল খবৰ দিছে চবে। নাই, আপুনি এনেকুৱা অভিযোগ নানিব। কিন্তু এনেকুৱা মানুহে কয় যে আপোনাৰ অনামিকাৰ আগত এলবাম এটা আছিলে, মাদ্ৰাছত আপুনি ৰেকৰ্ডিং কৰিছিলে, কিন্তু তাত বহুত বেয়া। চেন্নাই দেখাই নাই মাদ্ৰাছত। মই প্ৰথম বাহিৰত দেখিছোঁ বম্বে, 1995-96 গৈছোঁ। মই 92ত মাদ্ৰাজ গৈছিলোঁ বিকজ অফ মাদ্ৰাজ ষ্টুডেণ্ট ইউনিয়ন এটা শ্ব' আছিলে, তাত মই গান গাইছিলোঁ 92ত। য়েছ, সেইটোত বেচুৰা হৈছিলে। বেচুৰা মই লাইফত বেচুৰা গোৱাই নাই। মোৰ ঘৰ কুকুৰটোৱে সুৰত গায়। আপুনি কুকুৰক? হয়, মই কুকুৰ ভাল পাওঁ। মই বাঘো পুহিছোঁ ঘৰত। মোৰ ঘৰ কুকুৰটোৱে সুৰত ভুকে। আমাৰ ফেমিলিটো তেনেকুৱা তাৰমানে, চব বস্তু মুৰ্গী, কুকুৰ, পাৰ চবে সুৰতে কৰে।
মোক মই গম পাইছোঁ যে আপুনি বিহাৰ আপুনি বেচুৰা গাই কেতিয়াবা শুনিছে নেকি? নহয় মই শুনা নাই, কিন্তু এটা মই অভিযোগ গান গাইছিলোঁ। এটা অভিযোগ আছে বুলি কৈছোঁ। 92 অভিযোগ মই বাদ দিয়ক। মাদ্ৰাছ যাই পোৱা নাই, কিন্তু অভিযোগ এটা আছে যে আপোনাৰ অনামিকাৰ আগতো এটা আছিলে, কিন্তু অভিযোগ কৰা কেইজনে সুৰত গায় নাই সেইটো সোধক প্ৰথমতে। নহয় সেইটো অসমত প্ৰশ্ন কোনে- আপোনালৈ অসমত কোনে কোনে সুৰত গায় মই যদি কওঁ তো জুবিন গাৰ্গে চবে গালি পাৰিব, আকৌ কণ্ট্ৰভাৰ্চি হ'ব নকওঁ। জুবিন গাৰ্গে গায় আৰু বেলেগ কোনো নাগায়, নাই নাই আপুনি এইটোৱে ক'ব। সুৰত গোৱা বহুত আছে। তো বেসুৰা কোনে গায় আৰু সুৰত কোনে গায় সেইটো কৈ দিয়ক, নামকেইটা কৈ দিয়ক। নাম নকওঁ, আছে যি গায় জানে চবে। মানে বেসুৰা গায় বুলি আপুনি মানে কৈছে আৰু মানে স্বীকাৰ কৰিছে, কিছুমানে আছে মানে নাম ক'ব খোজা নাই আপুনি। অসমৰ আটাইতকৈ সুৰত গোৱা ছোৱালীজনীৰ নাম আছে প্ৰণীতা বৈশ্য, আপুনি চিনি নাপায় চাগে। সুৰত গায় কোনেও চিনি নাপায়, তই লোকগীত গায়, তই আটাইতকৈ সুৰত গায়। আৰু ল'ৰা মানুহৰ যদি আপুনি নাম ল'ব খোজে কাৰ ল'ব? ল'ৰা প্ৰথমটো মই নিজৰ নাম ক'ম, কাৰণ মই সুৰত গোৱা সেইটো মোৰ চেষ্টা। সেইটো মই বেসুৰা গালে মই নিজৰ গালি পাওঁ ৰাতি। এবাৰ আপোনাৰ কংগ্ৰেছৰ প্ৰতি অলপ দেখা গৈছিলে, NSUIও আপুনি কৰিছিলে, খুব আপোনাক আদৰি আনিছিলে, মানে পলিটিকেল এটা আপোনাৰ আছিলে। আৰু এজন সুৰত গোৱা ছিংগাৰ আছে আমাৰ দীপেন বৰুৱা, তাক খুবেই বেছি সুৰত গায়। খগেন মহন্তও খুব বেছি সুৰত গায়। বাকী চব বেচুৰা? নাই নাই, বাকী চব বিষয় বুলি কোৱা নাই। ভূপেন হাজৰিকাৰ কথা নকওঁ, কাৰণ ডক্টৰ ভূপেন হাজৰিকা তেওঁৰ লেভেলটো বেলেগ। তেওঁ অকল আমি ছিংগাৰ হিচাপে মানে চাওঁ, তেওঁক মই বেছিকেলি চাওঁ গীতিকাৰ, সাহিত্যিক, তাৰপিছতে ছিংগাৰ, তাৰপিছত মিউজিক ডাইৰেক্টৰ। সুৰ বিষয়টোৰ কথাটো বেলেগ, সেইটো সুধিলে বহুত কথা কৈ দিম মই। আপুনি এটা আছে কথা আছে যে আপুনি য'ত মানে বিহাৰ বা বেলেগ জেগাত ক'ৰবাত প্ৰগ্ৰাম কৰিব গৈছে, এনেকুৱা হয় যে প্ৰগ্ৰামৰ সময় ষ্টাৰ্ট হৈ গৈছে, যাব লাগে, কিন্তু আপুনি যাই পোৱা নাই। যিবিলাকে আপোনাক আয়োজন কৰিছে সেইবিলাকে খুব টেনশ্যন ভোগে, কিন্তু পিছত আকৌ মেছেজ কৰি দিয়াৰ পিছত আপুনি দৌৰি উঠি একদম ফটাফট ৰেডি হৈ গুচি যায়, এনেকুৱা এটা অভিযোগো আছে আপোনাৰ প্ৰতি। সেইটো কি ধৰণৰ অভিযোগ এইবিলাক? মেছেজ দিলে লগে লগে উঠি দৌৰ মাৰে আপুনি, লগে লগে দৌৰ, আৰু আয়োজকবিলাকে লগত থকা মানুহকেইটা মেছেজ কৰি দিয়ে। মেছেজ দিয়ে? কোনেও মেছেজ নিদিয়ে। আপুনি স্বীকাৰ কৰিছে যে মঞ্চটো হৈছে যি কম সঁচা কম, এইটো মানে ওচৰে পাজৰে থকা মানুহে আপোনাক খোৱা। মানে বিহাৰত আপুনি এবাৰ প্ৰগ্ৰাম কৰিব গৈছিলে, তেতিয়া এনেকুৱা হৈছিলে যে সিহঁতে হতবাক হৈ গৈছিলে যে আপুনি শুইয়ে উঠা নাই, এতিয়ালৈকে যাব পৰা অৱস্থাত নাই। তেতিয়া কিছুমানে আপোনাৰ লগত যোৱা মানুহবিলাকে মেছেজ কৰি দিছিলে, আপুনি লগে লগে সিহঁতে ভাবিছিলে ইয়াৰ অসমৰ ইয়াত থকা আপোনালোকে টিভি মানুহ কোনোবা আছিলে নেকি তাৰ লগত? সেইটো নাছিলে। আপুনি ওলোটাকৈ প্ৰশ্ন কৰিছে, ওলোটাকৈ প্ৰশ্ন কৰা, অভিযোগৰ উত্তৰ দিয়ক আপুনি। অভিযোগৰ উত্তৰ দিয়ক। মই ধেৰ প্ৰগ্ৰাম কৰিছোঁ, মই জামছেদপুৰত কৰিছোঁ, গোৱাত কৰিছোঁ, এতিয়াও কৰোঁ। ইনফেক্ট ইণ্ডিয়া চব জেগাত কৰোঁ। মানে আপুনি যাব পৰা অৱস্থাত নাথাকিলে কেতিয়াবা মেছেজ দি জোৰ কৰি পঠাই দিলে? যাব পৰা অৱস্থাত মানে কি, এতিয়া মই ইমান ৰাতি ইয়াতে আহি বহি আছোঁ, মইতো আহিছোঁতো, মহাগৰত থকা নাই। এইবিলাক ফাল্টু কথা, এইবিলাক বিশ্বাস নকৰিলোঁ, বাদ দে এইবিলাক। আপুনি ফুটবল খেলি ভাল পাইছিলে, ক্ৰিকেট খেলি ভাল পাইছিলে, আজিকালি কেতিয়াবা যায় নে ক্ৰিকেট বা ফুটবল? এতিয়াও খেলোঁ, ক্ৰিকেট খেলোঁ, বেডমিণ্টন খেলোঁ। আৰু কি খেল খেলে আপুনি? আৰু খেল মই বেলেগ নেখেলোঁ। মই ৰাজনীতিৰ খেলত নামিব খুজিছে? ৰাজনীতিত নাই, ৰাজনীতি মই একেবাৰে নাই। মোৰ প্ৰশ্ন আছিলে যে NSUIতো আপুনি খুব ক্ল'জ আছিলে, আপোনাক আদৰি আনিছিলে। মই চবলৈ ক্ল'জ। মই হৈছে আলু, মই মাছতো আছোঁ, মই ৰাংচতো আছোঁ, মই দাইলতো আছোঁ, আলু পিটিকা কৰি মোক খাব পাৰে, চাইমলাকে পঠিয়াই থওঁ। লালু প্ৰসাদ যাদৱ নিজকে আলু বুলি কয়? তেওঁৰ কথা বেলেগ, তেওঁ পলিটিচিয়ান, বাট আই এম নট পলিটিচিয়ান। মই পলিটিচিয়ান আজিলৈকে নাই, কেতিয়াও নাথাকোঁ। এইটো কোনো পলিটিকেল কেম্পেইনত নাপায়, মই কেতিয়াও নাযাওঁ, মোক কোনো নামাতে। কিন্তু NSUI এবাৰ আপোনাক আদৰি আনিছিলে, মই ভাল নাই। NSUI বিকজ দে আৰ ষ্টুডেণ্টছ, তেওঁলোক মোৰ ষ্টুডেণ্টছ হিচাপে মোৰ লগত ষ্টুডেণ্টছবিলাক মোক লাগিব। তেওঁলোক NSUI হওক, আছু হওক, কিবা হওক, আই ডোণ্ট কেয়াৰ। মোৰ যেতিয়া দৰকাৰ হ'ব মই তেওঁলোক চবকে একেলগে একেটা মঞ্চত বিচাৰিম। মোক সেই ইউনিটিটো লাগে, পলিটিকেল ডিভিজনটো মোক নালাগে। আছু, NSUI, কিবা কিবি, সেই যে ভাগ বিতৰা হুলস্থুল তাহাঁতৰ মাজৰ, মই সেইবিলাকত নাই। এটা কথা ওলাইছে যে আপোনাক এবাৰ টিকট দিয়া হৈছিলে, টিকট দিব খুজিছিলে কোনোবা ৰাজনৈতিক পাৰ্টীয়ে। কোনোবাই কেতিয়াবা কয়, মই ইণ্টাৰেষ্টেড নহয়, মই আজিলৈকে যোৱা নাই তাত। আপুনি খোলাকৈ ক'ব নেকি যে কোন আছিলে আৰু আপোনাক ক'ৰ টিকট দিব খুজিছে? টিকেট এতিয়া দিবতো বিচাৰিব। টিকেটে মোক যোৱাবাৰ ইলেকশ্যনটো মোক কোনোবাই কৈছিলে, এইবাৰো কৈছিলে কোনোবাই, কিন্তু মই তাত নাই।
মই নাম নকওঁ কাৰণ এইটো পলিটিকেল কথা আৰু পলিটিক্সত মই নাইয়ে আচলতে বিপিএফে আপোনাক বঙাইগাঁও মই সিটটো নাম নকওঁ। বিপিএফে বঙাইগাঁও সিটটো আপোনাক দিব খুজিলে নাই মই নাম নকওঁ এইবিলাক কাৰো নাম নকওঁ নাম নকৈ আপুনি স্বীকাৰ কৰি লৈছে বস্তুটো মইতো আলুটো মই চবৰ লগত আছে আলু নেভাৰ টক্স কিন্তু কণ্ট্ৰভাৰ্চি আৰু জাতীয় সংগীত সেইটোতো আপুনি স্বীকাৰ কৰিব লাগিব জাতীয় সংগীত লৈ বিবাদ বহুত সেইটো বহুত পুৰণি কেছ সেইটো জাতীয় সংগীতত এটা ভুল আছিলে মই আজিও ক'ম মই নমৰালৈকে ক'ম সেইটো এটা ভুল গোটেই জাতীয় সংগীতটো আমি ভুলকৈ গাই আছোঁ কি হ'ব লাগে আপুনি কেনেকুৱা ধৰণৰ হ'ব লাগে তাৰপৰা এটা লাইনত এটা ভুল আছিলে সেইটো মই শুধৰাই দিছিলোঁ মই শুধৰাই দিয়াৰ কাৰণে মোক চবে গালি পাৰিলে কিছুমান মানুহে কিন্তু তাৰপিছত বহুত পুৰণি মানুহে ইমেইল চিমেইল কৰিছে চবে লাগিলে চবে অৰিজিনেল যিটো আছিলে জাতীয় সংগীত আমাৰ যিটো সেইটো মই গোৱাটোহে আছিলে সেইটো প্ৰুফ হৈ গ'ল কিন্তু এতিয়া সাহিত্য সভাই মানি লোৱা নাই আপুনি আকৌ এবাৰ ক'ব নেকি আমাৰ মঞ্চত ক'ব নেকি বস্তুটো আপুনি কি কৈছিলে আৰু কি ভুল আছিলে ক'লে ভাল পাম সেইটো এটা লাইনৰ গণ্ডগোল আছিলে আচলতে লাইনটো গ্ৰামেটিকেলি ভুল মই ভাবিলোঁ এইটো ভুল মই সেইকাৰণে মই শুধৰাই দিলোঁ আৰু অৰিজিনেলি সেইটোৱে আছিলে আচলতে কি আছিল ময়ো জানিব বিচাৰিম দৰ্শকো জানিব বিচাৰিব সেইটো আপোনাৰ মই কৈ আছোঁ এটা লাইন আছে তাত মোৰ আপোনাৰ দিয়ক আপুনি চিকুণ দি এনেখন ফুৰিবলৈ এনেখন মৰমদে সৌ মোৰ ফুৰিয়া মাত সৌ মোৰ সমী পৃথিৱীৰ তাত এটা লাইন আছিল পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত বুলি গাই চবে সেইটো গ্ৰামেটিকেলি পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত কেতিয়াও হ'ব নোৱাৰে তেতিয়া তাৰ ডেফিনেশ্যনটো নাথাকে নোপোৱা কৰিলেও পাত মানে হৈছে তুমি নিজক শেষ কৰি দিয়া তথাপি বিচাৰি নাপাবা যে পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত বুলি ক'লে সেই ডেফিনেশ্যনটো নোলায় কেতিয়া ওলায় পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা জনমটো কৰিলেও পাত তোমাৰ নিজৰ জনমটো তুমি যদি নাইকিয়া কৰি দিয়া পাত কৰি দিয়া শেষ কৰি দিয়া ক'ত বিচাৰি নাপাবা তুমি এনেকুৱা এখন দেশ কিন্তু সেইটো গ্ৰামেটিকেল এটা ভুলকৈ গাই আছিলে চবে আৰু পিছত আমি গোটেই ৰিচাৰ্চ কৰিলোঁ চবে অৰিজিনেলি মই গোৱাটোহে আছিলে তো আপুনি আজিও এই কথাটো স্বীকাৰ কৰিব যে আপুনি স্বীকাৰ নহয় এইটো এটা আপুনি ৰাইট সিহঁতে ভুল আই এম দ্য ৰাইট মই ভাষালৈ ভুল কেতিয়াও নকৰোঁ আজিলৈকে কৰা নাই আৰু কেতিয়াও নেখেলোঁ মই ভাষালৈ জনমটো কৰিলোঁ পাত সেইটো অৰিজিনেল বস্তুটো সেইটো আছে বাঁহীত প্ৰথম যেতিয়া ওলাইছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ বাঁহীত তাতো সেইটোৱে আছিলে আৰু সেইটো অৰিজিনেল ডকুমেণ্টছ আছে মোৰ ওচৰত সেইটো এতিয়া সাহিত্য সভা বা কোনোবাই মানি নল'ব পাৰে বাট আই ডোণ্ট কেয়াৰ এবাউট দেট আপুনি বিবাদ কৰি ভাল পায় নেকি মানে এনেকুৱা কথা মানে য'ত মানে মই বিবাদ কৰি ভাল আপুনি নাপাওঁ। এডামেণ্ট মানিব নোখোজে যিটো ৰাইট আপোনাৰ হিচাপত নহয় মই ভুল বস্তু এটা ৰাইট কৰিব নিবিচাৰোঁ কিন্তু ৰাইট বস্তু এটা ভুল কৰিব নিবিচাৰোঁ কথাটো সেইটো তাৰ কাৰণে যি স্থিতিয়ে উৎপন্ন হওক য়েছ অফক'ৰ্ছ আই এম এ চ'লজাৰ ইউ আৰ চলজাৰ অলৱেজ কেতিয়াবা আৰ্মিত যাব খুজিছিলে নে আপুনি নাই আলফাত যাব খুজিছিলোঁ কিহৰ কাৰণে সেইটো এটা সময় আছিলে আমাৰ সময় আমি যেতিয়া কলেজত আছিলোঁ তেতিয়া একদম মানে আলফা বিপ্লৱৰ ফুল টাইমটো পাইছোঁ আমি দেখিছোঁ আমি ৰাস্তাত ঘূৰি ফুৰা মানুহ আছিলোঁ লোকৰ লগত বজাই বজাই ঘূৰি ফুৰোঁ তেতিয়া চ' সেইটো সময়ত এটা ইনস্পায়াৰিং কথা এটা আছিলেও মই নাই বুলি নকওঁ তেতিয়া গোটেই বিপ্লৱটো ইমান বেছি আছিলে য'তে যাওঁ আলফাৰ ল'ৰা লগ পাওঁ যদি যাওঁ বিলটিৰে কেইবাবাৰো ধৰিছে ৰাস্তাত মিউজিচিয়ান বুলি আমাক এৰি দিয়ে আমি আলফাৰ বহুত প্ৰগ্ৰাম কৰিছোঁ আগতে মথাউৰিৰ ভিতৰত ক'ৰবাত মানুহে নাজানে এইবিলাক তাতে মই বজাইছিলোঁ চ' তেতিয়া এটা হেৰি এটা আহিছিলে পিছত চিন্তা কৰিলোঁ যে মোৰ কামটো মিউজিকহে বিপ্লৱটো মই মিউজিকেৰে কৰিম এইটো গান নহয় এইটো গানেৰে কৰিম বন্দুক দি আপুনি কৰিব খোজা নাই দুটাই গান আছে এটা এইটো গান এটা এইটো গান তো ফিউটিলিটি মানে এতিয়াতো চাইছে আলফা লাহে লাহে টকশ্বত আহি গৈছে তো আপুনি ভাবে নেকি সিহঁতৰ সংগ্ৰামটো এনেই গ'ল ইমান বছৰ ইমান মানুহ মৰিলে ইমান হৈ গ'ল কি পালে সিহঁতে যিখিনি গ'ল সেইখিনিতো এনেই গ'ল বুলিয়ে ক'ম মই প্ৰথম কথা যুক্তিহীন আৰু ভুল আছিলে সিহঁতৰ আলফাৰ কিছুমান বহুত ডাঙৰ ডাঙৰ ব্লাণ্ডাৰ মিষ্টেক কৰিছে প্ৰথম হয়তো কিছুমান কথা ভাল আছিলে আলফাৰ যিবিলাক কথা লৈ পেলাই আমি উৎসাহী আছিলোঁ আমি গৈছিলোঁ তেতিয়া আমি কাম কৰিছিলোঁ আৰু মই তেনেকুৱা আলফা নেতা কিছুমান লগ পাইছোঁ যি সঁচাকৈ তেওঁলোকৰ মোটিভ এটা আছিলে উদ্দেশ্য আছিলে পিছলৈ সেইটো নাইকিয়া হৈ গ'ল
মানে লাষ্টৰ পিনে আলফাৰ সেই উদ্দেশ্য নাথাকিলে পিছতো এতিয়াতো একেবাৰে নাই একেবাৰে জিৰ' হৈ গৈছে এটা জিৰ' ইটছ নাথিং এটা ইটছ এ ভেৰি পলিটিকেল মেটাৰ নহয় এজন শিল্পী হিচাপে আপুনি শিল্পী হিচাপে মই সদায় ক'ম যে বন্দুক এৰক কথা পাতক ঘূৰি আহক ভালকৈ কথা পাতক ভালকৈ যিখিনি সমস্যা আছে কথা পাতক আপুনি মানে বন্দুকৰ সংগ্ৰামটোক ভাল মই বেয়া পাওঁ মই বন্দুক ভাল পাওঁ কিন্তু বন্দুকৰ সংগ্ৰামটো বেয়া পাওঁ বন্দুক কিয় ভাল পায় আকৌ বন্দুক শুড বি এ চিকিউৰিটি নট টু কিল এনিবডি যদি দৰকাৰ হয় তেতিয়াহে মাৰিব আপুনি আপুনি এনেই কাৰোবাৰ এটা উৰাই দিলে কথা নাই বৰ্তা নাই কিন্তু থাকিলে খং উঠিলে আপুনি মাৰিয়ে দিব নাই নামৰ কেলে মাৰিম আপোনাৰতো খং উঠে কেতিয়াবা আপুনি বন্দুক যদি আপোনাক দিয়া আপুনি মাৰিয়ে খং উঠিলে বন্দুক মই দি দিম বেলেগক দিব সেই সময়ত আৰু দিয়াৰ আপোনাৰ কেপাচিটি নাথাকে বন্দুক মই বহুত ফুটাই পাইছোঁ গতিকে সেইটো ডাঙৰ কথা নাই মই নিজেও মই কেতিয়াবা গৈ প্ৰেক্টিছ কৰোঁ ইয়াত আপুনি ভাবেনে যে এই গানৰ মাজেদি আপুনি বিপ্লৱ আনিব পাৰিব কেতিয়াবা সদায় ভাবোঁ কেনেকুৱা সম্ভৱ আজিৰ যুগত গানৰ মাজেই বিপ্লৱ কৰি আছোঁ মানুহে ইণ্টাৰেষ্টিঙৰ কাৰণে শুনে গানবিলাক মিছা কথা সেইটো এটা কথা আছে গিটাৰ কেন চেঞ্জ এ ৱৰ্ল্ড এ ছিংগল গিটাৰ কেন চেঞ্জ এ ৱৰ্ল্ড বহুত ডাঙৰ মানুহজনৰ কথা পল ৰবচনৰ কথা এইটো চ' মিউজিক ইজ দ্য ষ্ট্ৰংগেষ্ট থিং মই এইটো ভাবোঁ মই কিন্তু আপুনিতো পপুলাৰ গাই আছে যে বাতি বঢ়াইৰ পৰা আদি কৰি ইয়া আলি পপুলাৰ গাই আছে আপুনি বাকীবোৰ শুনাই নাই মোৰ নহয় মোক মই যে কাৰ্বি গাইছো ডিমাচা গাইছো তিৱা গাইছো মই শুনিছো, আদি গাইছো শুনিছো। মিচিং গাইছো বড়ো গাইছো কিন্তু এইবিলাক শুনাই নাই কিন্তু আপুনি লাহে লাহে আই এম দ্য অনলি সিংগাৰ যি গোটেই ভাষাবোৰত গাই পেলাই মই ট্ৰাই কৰিছো যাতে ইউনিফাইড আপুনি লাহে লাহে unified command. লাহে লাহে আপুনি যিটো কৈছে আপুনি কৈছে ফ্লকত আপুনি কাম কৰি আছে ঠিক আছে কিন্তু মেক্সিমাম আপোনাৰ দেখা গৈছে এতিয়া পপুলাৰ মানে যিটো চলিব পাৰে সেইটো লৈ যাইছে কি মানে এইটো ডিমাণ্ড নেকি যে চলিবৰ কাৰণে লাগিব এইবিলাক নহ'লে নহ'ব আপোনাৰ নিউজ চেনেল যদি পপুলাৰ নহয় আপুনি চলিব কেনেকৈ আপোনাক কোনে পইচা দিব নহয় মই আপোনাৰ সংগীতৰ কথাটো কৈছোঁ সব ক্ষেত্ৰত একেটাই চেনেলৰ কথাটো বেলেগ আৰু সংগীতৰ কথাটো বেলেগ একে ইউ হেভ টু চেল তাৰমানে আপুনি দোকানত চেল নহয় দোকান আপুনি বন্ধ কৰিব লাগিব চেল কৰাৰ কাৰণে আপুনি যিকোনো পৰ্যায়লৈ নামিব আপুনি যিকোনো পৰ্যায়ত মই নাযাওঁ হোৱাই কিয়নো আপোনাৰ বাতি বঢ়াইটো খুব অশ্লীল কোনে কৈছে এইটো অশ্লীল মই অলৰেডি মই কৈছোঁ বাতি বঢ়াই কথা বহুত জেগাত আৰু পপুলাৰ কৰিছে এনালাইচিছ কৰিব পৰা নাই পপুলাৰ কৰিছে মই আগতে কৈছোঁ ইটছ এ ৰ চং ইটছ এ ট্ৰেডিশ্যনেল চং তাত তেনেকৈ আছে আমি তাক অকণমান মডিফাই কৰি আমি মানুহৰ আগত উলিয়াই দিব পৰা গৈছোঁ তেনেকুৱা গান বহুত আছে যিবিলাক আমি এতিয়ালৈকে ৰেকৰ্ড কৰিব পৰা নাই যিবিলাকৰ অশ্লীল শব্দ বহুত আছে আৰু ট্ৰেডিশ্যনেল ফ'ক মিউজিকত অশ্লীল শব্দ কিছুমান থাকে কাৰণ গাঁৱত তেনেকৈ কথা পাতে সভ্য সমাজত বস্তুটো বহুত গৰিহণাযোগ্য হৈছে বুলি বহুতে অভিযোগ কৰিছে আপোনাৰ ক্ৰিটিচাইজ হৈছে সেইটো নহয় সেইটো এনালাইচিছ কৰা নাই ভালকৈ এইটো বুজিব লাগিব এতিয়া মই ক'লে বহুত কথা কৈ দিম কিন্তু কথাটো সেইটো কি ক'ব খুজিব কওক এতিয়া মই যেতিয়া মন যায় চিনেমাখন কৰিছিলোঁ মন যাত মই মণিৰাম সিং আমাৰ ডিৰেক্টৰ যিজন আছে তাত যিটো ষ্টৰি আছিলে আমাৰ 4জন উদণ্ড যুৱক এনি টাইম কথা পাতে লেকচাৰ মাৰে মই তেতিয়া মণিৰামক কৈছিলোঁ কেলা শব্দটো সোমা ডাইলগত সেইটো কোনো ডিৰেক্টৰ সাহস কৰা নাই আজিলৈকে অসমত আমাৰ কিন্তু প্ৰত্যেকটো ল'ৰাই কেলা নকৰে কথা নকয় খং উঠিলেও কেলা ভাল পালেও কেলা হয় নহয় বাৰু আপুনি সেইটো ইনক্লুড কৰে মই কৈছিলোঁ যে এইটো ইনক্লুড কৰ কাৰণ 4টা গাঁৱৰ ল'ৰা 4টা তাহাঁতি কথা পাতি থাকে তাহাঁতি কেলা নকৰে কেতিয়াও কথা নকয় আৰু হিন্দী চিনেমাত যদি মাদাৰচোত বেঞ্চত আহিব পাৰে আমি কেলাটো কিয় হ'ব নোৱাৰে চিনেমাত যদি স্ক্ৰিপ্টে বিচাৰে কিন্তু সি সাহস নকৰিলে সি কৈছে মোক চেঞ্চৰে কৰিব নিদিব চ' ইটছ লাইক দেট আপুনি সেই মোৰ সাহস আছে কিন্তু মই মোৰ চিনেমাত মই লগাই দিম আপুনি এনেকুৱা কৰিব খোজে আৰু মোৰ যদি ষ্টৰিয়ে ডিমাণ্ড কৰে আইল পুট এভৰিথিং আপুনি সেই পৰ্যায়লৈকে যাব আৰু মানে আপোনাৰ নিউ ভেঞ্চাৰবিলাকত সেনেকুৱা আছেনে নিউ ভেঞ্চাৰবিলাকত নাই কিয় সাহস গোটাব পৰা নাই আপুনি নাই মোৰ তেনেকুৱা ষ্টৰি নাই তেনেকুৱা ষ্টৰি হ'লে মই লগাই দিম তেতিয়া মই কাকো নুসুধো চেঞ্চৰ কি কৰিব লাষ্টত ব্লিপ এটা কৰি দিব